বন্ধুসকল, আমি এতিয়া বৰ্তমান নেপালত আছোঁ। নেপালৰ এটা ৱাটাৰফল চাবলৈ গৈ আছোঁ। ৱাটাৰফল চাবলৈ যোৱা ৰাস্তাটো ইমানেই বেয়া, তাৰমানে ভাবিব নোৱাৰি। অটো লৈ গৈছোঁ, গাড়ীৰ আগফালৰ পৰা অহা গাড়ী ৰৈ দিব লগা হৈছে। অটোখনৰ ড্ৰাইভাৰটো কিন্তু মানিব লগা হয়। ইয়াতে অটো ৰখাই দিছে, আমি অটোৰ পৰা নামিব লগা হ'ব এতিয়া। বহুত পাহাৰৰ একেবাৰে ওপৰত, দেখিছে নহয় ৰাস্তা কি বেয়া, ভয় লাগে। অটোখনৰ ড্ৰাইভাৰজনক কিন্তু মানিব লাগিব। দেখিছে নহয় ৰাস্তা, এইখন অটোতে আহিছোঁ, অটোখন ভাড়া কৰি গৈছোঁ আমি একেবাৰে পাহাৰৰ ওপৰত। কিমান পৰিৱেশটো খুব সুন্দৰ, কিন্তু ৰাস্তা পদূলি হোৱা নাই, বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই। আৰু এতিয়া জিৰমালী বুলি এডোখৰ ঠাই আছে, সেই জিৰমালীত এটা ৱাটাৰফল আছে, সেই ৱাটাৰফলটো চাবলৈ গৈ আছোঁ। এয়া আমি জলপ্ৰপাতৰ অংশ পাইছোঁহি, কিন্তু এখন নদীহে। আচল জলপ্ৰপাতটো পাহাৰৰ ওপৰত আছে, এইটো আমি পাহাৰৰ তলত আছে। এইখন ওলমা দলং বুলি কয়। দলংখনৰ তলত এখন নদীখনৰ পাছত আমি পাহাৰৰ ওপৰলৈ যাম। এয়া আমি নামিছোঁ এতিয়া নদীখনৰ তলৰ অংশত। পানীৰ শব্দ কিমান হৈছে নহয়, নদীখন কিন্তু বহুত পানীৰ ধাৰ আছে। এতিয়া এই নদীখন শেষ হোৱাৰ পাছত আমি এতিয়া যাম পাহাৰৰ একেবাৰে ওপৰলৈ। নদীখনৰ আধাৰতে আছোঁ আমি, এই তলৰ অংশৰে বলক যাওঁ এতিয়া নদীখনৰ পাহাৰ। এইটোৱে হৈছে জলপ্ৰপাত। আমি আহি এতিয়া জলপ্ৰপাতটো পাই গ'লোহি। এতিয়া একেবাৰে ওপৰত, মই মধ্যভাগত আছোঁ। দেখিছে নহয় কিমান তললৈকে জলপ্ৰপাতটো গৈছে। এতিয়া আহোঁতে